নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেললৈ সো বন্ধু-বান্ধৱীসকল আজি বহুতে ভাল খবৰ আপোনালোকৰ মাজত লৈছো সো বন্ধু-বান্ধৱীসকল পুনৰ অসম চৰকাৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিয়া হৈছে নেশনেল হেল্থ মিছন ফৰৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে আৰু সেই ভেকেন্সি কিটাৰ বিষয়ে আমি এই ভিডিঅ' যোগেদি ফুল ডিটেইলছ আলোচনা কৰিম কিমানটা ভেকেন্সি মুকলি কৰি দিয়া হৈছে আৰু সেই ভেকেন্সি কিটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান লাগিব বয়সৰ সময়সীমাবোৰ কিমান লাগিব আৰু সিলেকশন প্ৰসেছবোৰ কেনে ধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান হ'ব আৰু অন্তিম আবেদন কৰাৰ তাৰিখ কেতিয়া হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব গোটেইখিনি তথ্য আমি এই ভিডিঅ' যোগেদি আলোচনা কৰিম সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি ল'ব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি আৰু WhatsApp বা Telegram যোগেদি আপডেটটো পাব বিচাৰে তেনেহলে ডেসক্ৰিপচনত গ্ৰুপৰ লিংকটো দিয়া আছে আপোনালোকে জয়েন কৰি ল'ব পাৰিব সো বন্ধু-বান্ধৱীসকল আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে এটা চাই লওক NHM নতুন চাকৰিৰ নিযুক্তি NHM ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিয়া আছে ইয়াতে কমিউনিটি হেল্থ অফিচাৰ পদৰ বাবে পদ মুকলি কৰি দিয়া আছে নো এপ্লিকেশন ফিজ কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে 100% ফ্ৰী হয় আৰু ইয়াতে স্যালাৰিটো থাকিব 27500 প্ৰতি মাহে আপোনালোকে দৰমহাটো পাই থাকিব আৰু এজ লিমিট বয়সৰ সময়সীমাটো বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অসমৰ ল'ৰা-ছোৱালী সকলৰ বাবে বহুতে ভাল খবৰ হয় আৰু এটা লাষ্ট ডেটটো দি আছে 10 তাৰিখ 1 মাৰ্চ 2025 হয় সো আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াতে আপোনালোকে চাইলে সম্পূৰ্ণ ডিটেইলছ পঢ়ি দিয়া আছে NHM আসাম ৰিক্ৰুটমেন্ট 2025 The National Health Mission for পৰা এটা পদ মুকলি কৰি দিয়া আছে Community Health Officer পদৰ বাবে পদ মুকলি কৰি দিছে ইয়াতে টোটাল 100টা পোষ্ট মুকলি কৰি দিয়া আছে যদি আপোনালোকে ইন্টাৰেস্টেড হয় কিটা পদৰ কাৰণে তেনেহলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অনলাইনৰ যোগেদি ইয়াতে সম্পূৰ্ণ তথ্যবোৰ দিয়া আছে আপোনালোকে ইয়াতে চাই লওক NHM ৰিক্ৰুটমেন্ট ডিটেইলছ এটা আছে ডিপাৰ্টমেন্টৰ নাম ইয়াতে দিয়া আছে নেশনেল হেল্থ মিছন NHM নেশনেল হেল্থ মিছন ফৰৰ পৰা এটা ভেকেন্সি মুকলি কৰি দিছে পোষ্ট নেম ইয়াতে দিয়া আছে কমিউনিটি হেল্থ অফিচাৰ পদৰ বাবে পদ মুকলি কৰি দিছে টোটাল ভেকেন্সিটো ইয়াতে মুকলি কৰি দিছে 100টা পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু এপ্লিকেশন প্ৰসেছটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ষ্টাৰ্ট ডেট ইয়াতে অনলাইন ষ্টাৰ্টিংটো হৈ আছে 2 জানুৱাৰী 2025 ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে 10 জানুৱাৰী 2025 10 জানুৱাৰীলৈকে সময় থাকিব আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াতে ৰেমুনাৰেচন ইয়াতে দিয়া হৈছে 27500 টকা প্ৰতি মাহে আপোনালোকে দৰমহাটো পাই থাকিব যদি আপোনালোকে ইন্টাৰেস্টেড হয় এই কিতাপৰ কাৰণে তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এটা আপোনালোকে চালক এজ লিমিট বয়সৰ সময়সীমা এজ লিমিট ইয়াতে বিচাৰিছে ক্যান্ডিডেট মাষ্ট বি আপ টু 40 ইয়াৰ্স সো ইয়াতে বন্ধু-বান্ধৱীসকল 40 বছৰ বয়সলৈকে বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যিসকল SC আৰু ST ক্যান্ডিডেট হয় তেওঁলোকে 5 বছৰৰ এক্সট্ৰাকৈ এজ ৰিলেক্সেশনৰ দিয়া হ'ব তেওঁলোকৰ কাৰণে আৰু যিসকলে OBC MOBC ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিয়া হৈছে আৰু যিসকলে PWD ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে 10 বছৰৰ এক্সট্ৰাকৈ দিয়া হৈছে 10 ইয়াৰ্ছৰ এক্সট্ৰাকৈ দিয়া হৈছে সো আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লিকেশন ফি ইয়াতে দিয়া আছে নীল কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে 100% ফ্ৰী হয় সো বন্ধু-বান্ধৱীসকল এইটোৱে আপোনালোকৰ ভাল এটা সুযোগ হয় আৰু এনে ধৰণৰ সুযোগ আপোনালোকে কেতিয়াও এৰি নেদিব আৰু বন্ধু-বান্ধৱীসকল এইকিটা পদৰ আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমা ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু শিক্ষাগত অৰ্হতাটো কিমান বিচাৰিছে আপোনালোকে এটা চাই লওক এডুকেশনাল কোৱালিফিকেশন শিক্ষাগত অৰ্হতাটো বিচাৰিছে candidate must have a GNM or BSc nursing degree along with 6-month certificate course in community health from IGNOU সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি BSc নাৰ্সিং ডিগ্ৰী কৰি থৈছে তেনেহলে কিতাপৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনাৰ IGNOU 6 মান্থৰ সাৰ্টিফিকেট যদি কোৰ্স কৰা যদি আপোনালোকে আছে কমিউনিটি হেল্থৰ তেনেহলে আপোনালোকে এই কিতাপৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকে এই কিতাপত কেনেকৈ আবেদন কৰিব আপোনালোকে এটা চাই লওক how to apply কেনেকৈ আবেদন কৰিব এইকেইটা পদৰ বাবে যিসকলে ইন্টাৰেস্টেড আৰু এলিজিবল ক্যান্ডিডেট হয় তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে NHM আসাম কমিউনিটি হেল্থ অফিচাৰ কাৰণে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নাইবা আপোনালোকে ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে
চিধা অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে 10 জানুৱাৰী লাষ্ট ডেট হয় যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াতে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকে এটা চাই লওক পাছপৰ্ট ফটোগ্ৰাফ লাগিব আৰু ছিগনেচাৰ আৰু বন্ধু-বান্ধৱীসকল ৰিকুৱাৰ্ড ডকুমেণ্টছবোৰ আপোনালোকে চাবলৈ অফিচিয়েল পৰ্টেলত আপোনালোকে চাব পাৰিব ডিছক্ৰিপশ্যনত এডভাৰ্টাইজমেণ্ট লিংকটো দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি চাব পাৰিব সো বন্ধু-বান্ধৱীসকল ইয়াতে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দি আছে আপোনালোকে চাই লওক ইম্পৰ্টেণ্ট ডেট এপ্লিকেশ্যন ষ্টাৰ্ট ডেট ইয়াতে জানুৱাৰী 2025 পৰা আৰম্ভ হৈ আছে আৰু এপ্লিকেশ্যন এণ্ড ডেট ইয়াতে দি আছে 10 জানুৱাৰী 2025 সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি এই কিতাপবোৰৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে 10 জানুৱাৰীলৈকে সময় দিয়া হৈছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নিজৰ মোবাইলৰ যোগেদি সব বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় এই কিতাপবোৰৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাইবা টেলিগ্ৰাম নাইবা হোৱাটছআপ গ্ৰুপৰ আপোনালোকে জইন কৰি ল'ব তাত আপোনালোকে সম্পূৰ্ণ ডিটেইলছবোৰ পাই যাব সব বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' সিমানকেইটা ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম